জুবিন দাৰ জন্মদিনৰ এটি বিশেষ গীত, যি গীতটো আজি মুক্তি লাভ কৰিবলৈ গৈছে বাঁহীৰ সুৰত। আহকচোন অকণমান শুনো সেই বিশেষ গীতটো আৰু জানো। আজি মোৰ লগত আছে যোৰহাটৰ শিশু শিল্পী অভি কাশ্যপ, যাক বাঁহী সুৰেৰে পৰিচয়, যাক আমি যোৰহাটৰ গৌৰৱ বুলি কওঁ। অভি কাশ্যপৰ আজি বাঁহীৰ সুৰত মুক্তি লাভ কৰিব জুবিন দাৰ সেই বিশেষ গীতটো। আহকচোন অকণমান। স্বাগতম জনাইছোঁ বিশেষকৈ আজি এটা বিশেষ দিন আমাৰ অনুপমী গান যিটো জুবিন দাৰ জন্মদিনত যিচু দায়ে এনেধৰণে বিভিন্নজন কণ্ঠশিল্পীয়ে এই গানটো গাইছিলে জুবিন দাৰ জন্মদিনত, আৰু এই গীতটো আজি ৰিলিজ দিব বাঁহীৰ সুৰত। চিন্তা কৰক আজি এটা বিশেষ দিন আৰু এটা কি ক'ব বিচাৰোঁ। আচলতে এই গোটেই কামটো আচলতে ৰাইজৰ সহযোগিতাত সম্ভৱ হৈছে। প্ৰতিটো পদক্ষেপতে যেনেদৰে আপোনালোক সকলোৱে মোক মৰমৰ আশীৰ্বাদ দি গৈছে, তেনেদৰে এই পদক্ষেপত সকলোৱে মৰমৰ সহায় জনাব আৰু এই কামখিনি আৰু এই গীতটো যদি আপোনালোকে ভাল পায় তেনেহ'লে মৰম দিব, শ্বেয়াৰ কৰিব আৰু তাৰ লগতে এই প্ৰজেক্টটি আগবঢ়াই নিব আৰু আশীৰ্বাদ কৰিব যাতে মই এনেদৰে আৰু ভাল ভাল কাম কৰি যাব পাৰে। জীৱন তুমি আমাৰ ষ্টাৰ এণ্টাৰটেইনমেণ্টৰ তাৰ পূৰ্বকৰণে বজাই ধুনীয়া চেষ্টা কৰি হ'ব লাগিব। বৰ্তমান যিটো ভৱিষ্যতে আমাৰ অভি কাশ্যপ যোৰহাট, আমি গৌৰৱে ক'ব পাৰোঁ অভি কাশ্যপ আমাৰ যোৰহাটৰ, আৰু সেইজনে হ'ল যিজন অভি কাশ্যপ বৰ্তমান যোৰহাটৰ আগুৱাই তেখেতা দিল্লী চিন্তা কৰক যোৰহাটৰ এজন শিক্ষক, যিজন আমি গৌৰৱে ক'ব পাৰোঁ অভি কাশ্যপ আমি যোৰহাটৰ। আজি এটা বিশেষ দিন যিটো ক'লো মই বিশেষ মুহূৰ্ত, তেখেতে এটা SM ষ্টাৰ এণ্টাৰটেইনমেণ্টৰ এটা বিশেষ মুহূৰ্ত তেখেতে তাকো আজি ৰিলিজ কৰা হ'ব। মই দুআষাৰ ইয়াৰ বিষয়ে জীৱন তুমি জীৱন তুমি ইয়াৰ বিষয়ে অকণমান দুআষাৰ কৰি সকলোকে মই শ্ৰদ্ধাৰে জ্ঞাপন কৰিছোঁ। আজি মোৰ এবাৰ দিন মই ইনষ্ট্ৰুমেণ্টেল ট্ৰেক মোৰ বাহিৰ ভগৱানৰ আশীৰ্বাদত আৰু সকলো ৰাইজৰে মৰমৰ সহযোগিতাত মই জীৱন তুমি জুবিন তুমি এই ইনষ্ট্ৰুমেণ্টেল ট্ৰেকত আজি SM ষ্টাৰ এণ্টাৰটেইনমেণ্ট প্ৰডাকশ্যনৰ আজি মই কাম কৰাম। আজি চলি খুবেই ভাল লাগিছে। আচলতে বিশেষ বিষয় হয় অসমত হৈছে গীতটিত যেনে আমাৰ তাৰপিছত ৰাকেশ দিয়ান দাদা সকলোৱে গীতটিত খুব সুন্দৰভাৱে সুন্দৰভাৱে তুলিছে। আজি এই গীতটি মোৰ বাঁহীৰ সুৰত আপোনালোকৰ মাজলৈ আগবঢ়াই দিম আৰু আপোনালোকে যেনেদৰে আপোনালোকে সকলোকে তোলে মোক মৰমৰ সহযোগিতা কৰি আহিছে। এই পদক্ষেপত সকলোৱে মোক মৰমৰ আশীৰ্বাদ কৰিব আৰু এই প্ৰজেক্টটো যদি আপোনালোকে ভাল পায় তেনেহ'লে সকলোৱে মৰম দিব, শ্বেয়াৰ কৰিব আৰু প্ৰজেক্টটি আগবঢ়াই দিব আৰু মোক আশীৰ্বাদ কৰিব যাতে মই এনেদৰে আৰু ভাল ভাল কাম কৰি যাবলৈ সক্ষম হওঁ। আৰু বিশেষকৈ তোমাৰ পেজতো উপলব্ধ হ'ব SM ষ্টাৰ এণ্টাৰটেইনমেণ্ট প্ৰডাকশ্যনৰ ইউটিউব চেনেলত আপোনালোকে এই ইনষ্ট্ৰুমেণ্টেল ট্ৰেকটিৰ ভিডিঅ'টো উপলব্ধ পাব আৰু
তাৰ লগতে অন্যান্য প্লেটফৰ্মবোৰত মিউজিক প্লেটফৰ্মবোৰত সকলোতে এই গীতটি উপলব্ধ হ'ব আৰু ইনষ্টাগ্ৰাম পেজত ফেচবুক পেজতো ফ্ৰুটিচিনা আৰ্টিষ্ট তাৰ লগতে SM Star Entertainment এই গীতটি আপোনালোকে উপলব্ধ হ'ব সেই সকলোৱে চাব আৰু মৰম দিব।